তামুলপুৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ তামুলপুৰ ইউকো বেংক শাখা আৰু কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ উদ্যোগত গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলত সহযোগত আজি 20 মাৰ্চত তামুলপুৰ ইউকো বেংক শাখাত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজিত কৰা হয়। বিনামূলীয়া স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰ ইউকো বেংকৰ শাখা প্ৰবন্ধক বিচিত্ৰ নাৰায়ণ তালুকদাৰে। প্ৰায় শতাধিক ৰোগীয়ে অনুষ্ঠিত আজিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত বিভিন্ন ৰোগৰ পৰামৰ্শ গ্ৰহণ কৰে। গুৱাহাটী মাৰোৱাৰী হস্পিটেলৰ পৰা অহা দুগৰাকী চিকিৎসক ডাক্তৰ হুমাউন আহমেদ আৰু ডাক্তৰ বিদ্যুৎ বিকাশ চৌধুৰী উপস্থিত থাকি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত ৰোগীসকলৰ মাজত বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। স্বাস্থ্য শিবিৰত গুৱাহাটী মাৰোৱাৰী হস্পিটেলৰ চিকিৎসক লগতে নাৰ্ছৰ উপৰিও কেইবাগৰাকী চিকিৎসা কৰ্মী আৰু কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ সঞ্জীৱ নাথ, বিশ্বজিৎ দেৱ নাথৰ লগতে বেংকৰ কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায়। এইটো আমি আজি কেয়াৰ হেল্থৰ উদ্যোগত আগৰ পৰা আমাৰ কথা চলি আছিল যে আমি আৰম্ভ কৰিম বুলি, তো আজি আমি টাইম মিলাব পাৰিছোঁ আৰু কেয়াৰ হেল্থৰ লগত আমি সহযোগে আৰু মাৰোৱাৰী হস্পিটেলছৰ পৰা আমাৰ ডক্টৰছ আহিছে এই ফ্ৰী কেম্পটো অৰ্গেনাইজ কৰাৰ কাৰণে। এতিয়ালৈকে আমাৰ বৰ্তমান 60-70 হৈছে আৰু আমাৰ টাৰ্গেট 100-150লৈকে আছে যে 150জনমান আমি দেখাম বুলি। মেডিচিনৰ যি বেমাৰ কাৰ বিষৰ প্ৰেছাৰৰ এইবিলাক মেডিচিন দিয়া হৈছে আৰু যাৰ যি বেলেগ যদি কিবা অলপ ডাঙৰ আছে তেতিয়া আমি মাৰোৱাৰী হস্পিটেলত ৰেফাৰ কৰা যাব আৰু সেইটো কাৰণে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।